আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু এই গণতন্ত্ৰৰ উৎসৱত ইতিমধ্যে দেখা গৈছে যে ৰাতিপুৱাৰে পৰা শাৰী পাতি ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মই বৰ্তমান উপস্থিত আছো বিলাসীপাৰা সমজিলাৰ লক্ষীগঞ্জ আদৰ্শ উচ্চতৰ বিদ্যালয় আৰু আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতো দেখা গৈছে যে ৰাতিপুৱাৰ পৰা পুৰুষ মহিলা আবাল বৃদ্ধকে ধৰি সকলো ৰাইজ ভোটাৰ ৰাইজে ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সেই দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম মোৰ সতীৰ্থক যে এনেদৰে শাৰী পাতি ৰাতিপুৱা 7:30 বজাৰ পৰা এনেদৰে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰাৰ বাবে এই গণতন্ত্ৰৰ উৎসৱত তেওঁলোকে আগবাঢ়ি আহিছে। এখন নিকা পঞ্চায়ত নিৰ্বাচন কৰাৰ বাবে নিকা পঞ্চায়তত এজন নিকা প্ৰাৰ্থী নিকা প্ৰতিনিধিক পঞ্চায়ত কৰিবৰ কাৰণে ওলাই আহিছে। সেই দৃশ্য আমি ৰাতিপুৱাৰ ভাগৰ পৰা আমি ND24 দৰ্শকক প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা আমি সেই দৃশ্যসমূহ দেখুৱাই যাবলৈ আমি যত্ন কৰিছো। ইতিমধ্যে মই উপস্থিত আছো যিখন স্কুল লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক যিখন আদৰ্শ বিদ্যালয় তাত বৰ্তমান আহি উপস্থিত হৈছে অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক ডক্টৰ অশোক কুমাৰ সিঙি। তেওঁ ইতিমধ্যে এইখন ভোট কেন্দ্ৰত আহি উপস্থিত হৈছে। মই পোনে পোনে তেওঁৰ ওচৰলৈ যাম আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা পোনপ্ৰথমে আপোনাক ND24 ফালৰ পৰা স্বাগতম জনাইছো। এই উৎসৱত আপুনি আহি উপস্থিত হৈছে, কেনেধৰণৰ দেখিছে এই পৰিৱেশ বা কি ধৰণৰ ৰাজনীতিৰ আজি পথাৰখনত কি ধৰণৰ এখন পঞ্চায়ত গঠন হ'ব কি ক'ব? বিলাসীপাৰা সমষ্টিত 4টা ZPC এলেকাত আজি শান্তিপূৰ্ণভাৱে মতদান হৈছে, এইটো ডাঙৰ কথা। মানুহে বেলেগ বেলেগ কথা কৈছিল, কিন্তু মানুহে স্বস্ফূৰ্তভাৱে ওলাই আহি এতিয়ালৈকে প্ৰায় 38-39% পলিং হৈ গ'ল। 11:30 বাজে, এতিয়াও সময় আছে। আমি ভাবোঁ 85-90% লৈকে পলিং হ'ব। মানুহে সব গণতন্ত্ৰৰ ওপৰত বিশ্বাসী, সকলোৱে ওলাই আহি নিজৰ মতাধিকাৰ প্ৰয়োগ কৰি আছে। কাকো কোনো বাধাৰূপ নাই, কোনো কাজিয়া নাই, কোনো পেচাল নাই। সুন্দৰভাৱে গণতন্ত্ৰ মানুহ আহি ভোটদান কৰি আছে। দেখা গৈছে যে বিগত দিনবোৰত পঞ্চায়তসমূহত বিভিন্ন ক্ষোভ আছে মানুহৰ, যে যিখিনি প্ৰতিনিধিয়ে বিগত দিনত বহু কাম কাজ আধৰুৱা কৰি গৈছে, যে এইবাৰ যিখন পঞ্চায়ত গঠন কৰিবলৈ ওলাইছে ভোটাৰ ৰাইজে, কেনেধৰণৰ সঁহাৰি বা কেনেধৰণৰ প্ৰতিনিধিয়ে এইবাৰ স্থান পাব? এইবাৰ ভাল আমি আমাৰ দলৰ পৰা ভাল প্ৰতিনিধি বিবেচনা কৰি দিছোঁ। দলৰ পৰা মেম্বাৰলৈকে আমি দিয়া নাই। পঞ্চায়তটো গাঁৱৰ মানুহে নিজে চিলেকশ্যন কৰিব কাক দিব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইখন চিন্তা কৰি যে বহুত মানুহ আছে, যে বহুত ভাল মানুহ, কিন্তু সি পলিটিকেল যাব নোখোজে। এইকাৰণে পলিটিকেল ঊৰ্ধত ৰাখি আমি পঞ্চায়ত ব্যৱস্থাবিলাক ওপৰত ৰাখিছোঁ। আমি AP মেম্বাৰ আৰু ZPC দিছোঁ। আমি ভাবোঁ আমাৰ দলৰ ৰিজাল্ট খুব ভাল হ'ব। হয়, এইদৰে দেখা গৈছে যে অসম চৰকাৰৰ বেচা নিগমৰ যিজন অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিঙে তেওঁৰ মত প্ৰকাশ কৰিছে যে এইবাৰ পঞ্চায়ত যিটো পঞ্চায়তী ৰাজ, সেই পঞ্চায়তী ৰাজৰ যি ব্যৱস্থা সি অধিক সুদৃঢ়ভাৱে এটা ভাল ফলাফল আশা কৰিব তেওঁলোকৰ চৰকাৰখনে, আৰু সেই আশা ব্যক্ত কৰিছে। আৰু আমি প্ৰতিটো খবৰ ND24 দৰ্শকক প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা আমি দিবলৈ যত্ন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।